জুবিনৰ ন্যায়টো আজি পৰ্যন্ত দিব নোৱাৰিলে, আকৌ বোলে ইলেকশ্যনৰ 3 মাহৰ পিছতহে দিব। গতিকে তেওঁলোকে কয় আকৌ ন্যায়টো 3 মাহৰ পিছত দিবা। আকৌ ক'লে হেমন্ত বিশ্ব শৰ্মাই ক'লে যে এইটো ন্যায়টো বোলে আমি যদি দিব নোৱাৰোঁ আমাক ক'ত ৰাইজে ভোট দিব, ভোটটো নিদিয়ে আমাক, গতিকে ভোট দিব নালাগে আপোনালোকে, আমি ন্যায় দিব পাৰিলেহে ভোট দিব। কিন্তু এতিয়া দেখিলোঁ এই মানে জাজকেহে ন্যায় দিব, কোৰ্টেহে ন্যায় দিব। এইটো কেনেকুৱা কথা? হেমন্তই কোৱা কথাবিলাক বালিত মোটা একেটা কথাই নহয়, বালিত মোটা হেমন্তই কোৱা কথা একেটাই। আমাৰ এইবাৰ বিহপিয়াত ৰামভূঞা জিকি আছে, এইটো খাটাং। আৰু ৰাইজৰ যিটো মানে ঢৌ দেখিছোঁ, এই ঢৌটো বিৰাজমান। আৰু এটা কথা কৈছিলে ইয়াত, ভূপেন বৰা ডাঙৰীয়াক আপোনালোকে মোৰ মুখলৈ চাই ভোট দিব বিহপিয়া সমষ্টিত কৈছিলে। কিন্তু বিহপিয়া সমষ্টিয়ে তেখেতৰ মুখলৈ চাব। তেখেতে জুবিন গাৰ্গকৰ গৰিমা বৌ মুখলৈ চাইছে নাই? এই বৰষুণৰ তিতি টিপাল তৈয়াৰ দিছিলে আৰু ন্যায়টো নহ'লে। সেই জুবিনৰ সমাধি গৰিমা বৌয়ে যে টিপাল তৈয়াৰ আছিলে বৰষুণৰ বতৰত, সেইবিলাক তেখেতে চাব লাগেনে? নে বিহপিয়া সমষ্টিলৈ আহি মোৰ মুখলৈ চাই ভোট দিব লাগে? গতিকে এইবিলাক চলাহী কথাত তেওঁলোকৰ নচলিব। হেমন্ত বিশ্ব শৰ্মাৰ যৱনিকা পৰিছে নাটকৰ। আৰু এইবাৰ জালুকবাৰী সমষ্টিত শকুনিবধ হ'ব, শকুনিবধ হ'ব আৰু ইয়াত ৰাৱণবধ হ'ব, শকুনিবধ হ'ব। মোৰ ঘৰ ধলপুৰত হয়, মোৰ পঞ্চায়ত গণদলনি পৰে। মই ৰামৰ ওচৰত মই হৃদয়টো দিছোঁ আৰু ৰামৰ বাবে মই বিহপিয়া সমষ্টিৰ চুকে কোণে চাইকেল লৈ ঘূৰি থাকোঁ। আৰু মই 8 তাৰিখলৈকে ঘূৰিম আৰু ৰাইজৰ পৰা মই মনৰ ভাৱবিলাক লওঁ। ৰাইজে সকলোৱে কয় ৰামভূঞা এবাৰ বিপুল ভোটত জিকিব, আপোনাক বোলে পৰীক্ষাহে কৰিছোঁ। মই এনেই সুধি চাই কিছুমান মানুহে, কিন্তু ৰামভূঞা জিকাটো নিশ্চিত। আৰু যিবিলাক এতিয়া আমাৰ শাসন কৰিলে বিজেপি দলে, সেই শাসন মই শাসন বুলি নাভাবোঁ।